হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ক্লাছ 8ৰ অসমীয়া লেচন 3ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। জন্মসূত্ৰ এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰ, জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? উত্তৰ, এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? উত্তৰ, নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল। এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? উত্তৰ, এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? উত্তৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰ, এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাই অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? উত্তৰ, দিনলেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে। সেইবাবে এন ফ্ৰাংকে দিনলেখাসমূহ সম্পাদনা কৰিছিল। ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিনলেখাখনৰ পৰাই জানিব পাৰে। সেইবাবে এন ফ্ৰাংকে তাইৰ দিনলেখাখন সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন, অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? উত্তৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত ভৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তেখেতে নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। উত্তৰ, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখত টেবুল এখনত এদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল, তথাপিও সিহঁতৰ আপত্তি নাছিল। তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? উত্তৰ, এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। 2. তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা। উত্তৰ, শব্দ গণ্য অৰ্থ লেখত। ল'বলগীয়া গতানুগতিক, নতুনত্ববিহীন। অস্ত্ৰোপচাৰ, অপাৰেচন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। বৰ্বৰ, নিজ, অসভ্য। পৰিত্যক্ত, এৰা বা ত্যাগ কৰা। প্ৰভাত, প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। অধিগৃহীত, আইনৰ সহায়েৰে দখল কৰা। থিৰাং, নিশ্চিত। উৎসৰ্গা, দান কৰা। আড়ম্বৰ, জাক-জমকতা। প্ৰত্যাহিত, আশা কৰা। ভাৱমূৰ্তি, কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। পুঞ্জীভূত, থূপ খাই থকা। হাম কটা, উপশম হোৱা। সন্নিৱিষ্ট, অন্তৰ্ভুক্ত। 3. কীৰ্তিকোণ,
এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। উত্তৰ, কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগৰীয়া আছিল যদিও হিয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি। এনেদৰেই তেওঁ চুটি জীৱনকালত কিটি নামৰ কাল্পনিক বন্ধু গৰাকীলৈ সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে। প্ৰশ্ন 4, এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? উত্তৰ, এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰে কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনা তাত যোগে ঘোষণা কৰিলে যে যুদ্ধ হাম কাটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল ইংলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতি পলমে তেওঁ লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, ভায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। যুদ্ধ হাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। 5, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? উত্তৰ, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল। 6, পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। উত্তৰ, পাঠটো পঢ়ি সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়। তাই সৰু কালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ'ব লগা হৈছিল। 7, পাঠটোত অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা। উত্তৰ, অধি প্লাছ গৃহীত ইকুৱেল অধিগৃহীত, অনু প্লাছ প্ৰাণিত অনুপ্ৰাণিত, প্ৰতি প্লাছ দিন প্ৰতিদিন। 8, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। উত্তৰ, প্ৰকাশ, গোপন, অপ্ৰকাশ, ভোগ, ত্যাগ বা দুৰ্গোপ, সমাপ্ত, আৰম্ভণি, অসমাপ্ত, আৰম্ভৰ, অনুষ্ঠুপিয়া, অনাৰম্বৰ, বাগ্য, দুৰ্ভাগ্য, ধৈৰ্য, অধৈৰ্য। 9, তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। উত্তৰ, যন্ত্ৰণা, যাতনা, কৰুণ, কাতৰ, কিশোৰী, বালিকা, মৃত্যু, মৰণ। 10, তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। কুৱেশ্যন, মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল। যৌগিক বাক্য। ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে। জটিল বাক্য। বৰষুণ পৰিছে। সৰল বাক্য। মই সদায় ভাত খাই স্কুললৈ যাওঁ। এইটো হ'ল সৰল বাক্য। একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। সৰল বাক্য। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা কামটো আৰম্ভ কৰিছিল। সৰল বাক্য। এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল। যৌগিক বাক্য। জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল। জটিল বাক্য। কুৱেশ্যন 12, তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা। দুটা আৰু বহুতৰ মাজত। সোণ উজ্জ্বল। উত্তৰ, সোণ ৰূপতকৈ উজ্জ্বল। আন সকলো ধাতুতকৈ সোণ উজ্জ্বল। মীনা মেধাৱী। উত্তৰ,
ঋণাতকৈ মীনা মেধাৱী। শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী মীনা। অৰুণ ওখ। উত্তৰ অৰুণ বলেনতকৈ ওখ। নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰতে অৰুণ ওখ। কুৱেশ্যন, জোনবাই ঘূৰণীয়া। উত্তৰ জোনবাই পৃথিৱীতকৈ সৰু। সূৰ্য, পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। নেক্সট, এই কিতাপখন ভাল। উত্তৰ সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল। লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল। 12, বাক্য ৰচনা কৰা। উত্তৰ অনতি পলমে। অনতি পলমে ঘটনাটোৰ তদন্ত হোৱা উচিত। হাঁহি ধেমালি। কণ কণ ল'ৰা ছোৱালীবোৰৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি মুখৰিত হৈ উঠিছে। ৰূপান্তৰিত। তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়। আত্মগোপন। ৰুবুলে হৰিহঁতৰ ঘৰতে আত্মগোপন কৰি আছিল। চিঠি পত্ৰ। আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল। দুখ যন্ত্ৰণা। ডেকা ল'ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল। পৰিত্যক্ত। তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে। বিশ্ববিখ্যাত। পাৱলো পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী। আদান প্ৰদান। মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি। চিন্তা ভাৱনা। বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল। 15, এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আটক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। উত্তৰ মন পা, মন বুজ। সৎকাই মানুহৰ মন পোৱাটো বৰ কঠিন। মন বান্ধ, মন ধমা। আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব। মন পুতি লাগ, মনোযোগ দি লাগে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মন পুতি লাগিব লাগে। মন মাৰ, নিৰানন্দ হ। লোকৰ কথা শুনি মন মাৰি একো লাভ নাই। মন কৰ, ইচ্ছা কৰ। কামত মন কৰিলেহে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি। আটক কৰ, আবদ্ধ কৰ। চোৰটোক ৰাইজে মিলি আটক কৰি থৈছিল। আটক ধুনীয়া, অসাধাৰণ ৰূপে ধুনীয়া। নিৰ্মলাই ঘৰটো আটক ধুনীয়াকৈ সজাই থৈছে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ।